মঙলদৈবাসীও ৰৈ নাথাকি মেজি প্ৰস্তুত কৰিবলৈ নৰা কটা পৰ্ব আৰম্ভ কৰিলে। মঙলদৈ ফুটুকিতলিত ৰাইজে ধাননি পথাৰত সমূহীয়াভাৱে নৰা কাটি মেজি সাজি উলিয়াবলৈ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। মঙলদৈৰ একাংশ লোক মিলিত হৈ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰি আহিছে ভোগালী বিহু। উৎসৱ আছিল, সেই উৎসৱটো আমি পাহৰি গৈছিলোঁ। গতিকে আমি সেই পাৰম্পৰিক উৎসৱটো সমগ্ৰ অসমলৈ এটা বাৰ্তা দিবলৈ কেন্দ্ৰীয় ভোগালী বিহুৰ ভেলাঘৰ ভেলাপুঁজি নিৰ্মাণৰ বাবে এনেদৰে ৰাজহুৱাভাৱে নৰা কটা পৰ্ব অনুষ্ঠিত কৰিছে। কেন্দ্ৰীয়ভাৱে ভোগালী বিহু অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে নৱপ্ৰজন্মৰ মাজত ভোগালী বিহুৰ পৰম্পৰাসমূহ ধৰি ৰখাৰ বাবে এক প্ৰয়াস। আমি এইবাৰে বিগত বৰ্ষৰ দৰে এইবাৰো আমি ভোগালী বিহু উৎসৱ আয়োজন কৰিছোঁ আৰু সম্পূৰ্ণ অসমীয়া পৰম্পৰা, অসমীয়া কৃষ্টি, অসমীয়া সভ্যতাক আমি স্থাপন কৰিবৰ কাৰণে এই উৎসৱৰ আয়োজন কৰিছোঁ। কেৱল মাথোন ভোজ ভাত খুৱাই আমাৰ মূল উদ্দেশ্য নহয়, ইয়াৰ জৰিয়তে আমি সমাজত অসমীয়াৰ যি ঐতিহ্য, অসমীয়াৰ যি পৰম্পৰা, সেই পৰম্পৰা ক্ষুণ্ণ ৰাখিবলৈ আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু সেই পৰম্পৰা অনুসৰিয়ে আজি আমি নৰা কটা উৎসৱৰ আয়োজন কৰিছোঁ। কাৰণ আপোনালোক আটাইয়ে জানে যে এই নৰাৰে আমি ভেলাঘৰ নিৰ্মাণ কৰিম, মেজি নিৰ্মাণ কৰিম আৰু এই মেজি নিৰ্মাণ কৰিবৰ কাৰণে নৰাৰ প্ৰয়োজন আছে। এটা সময় আছিল যিটো সময়ত অসমীয়া সমাজত নৰা কটাটো এটা উৎসৱ আছিল, ভোগালী বিহুৰ এটা অংশ হিচাপে এটা উৎসৱ আছিল। কিন্তু কালক্ৰমত সেই ঐতিহ্য, সেই পৰম্পৰা মানুহে পাহৰি পেলালে আৰু সেই ঐতিহ্য আৰু পৰম্পৰাক অক্ষুণ্ণ ৰাখিবলৈ আমি এইবাৰ এই নৰা কটা উৎসৱৰ আয়োজন কৰিছোঁ আৰু এই নৰাৰেই আমি আগন্তুক ভোগালী বিহুত ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিম আৰু ভেলাঘৰত এক সামূহিক ভোজৰ আয়োজন কৰি সমূহ জনসাধাৰণক যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একগোট হৈ আমি ভেলাঘৰৰ ভোজ ভাত আয়োজন কৰিম আৰু তাৰ পিছৰ দিনাখন আমি মেজি জুই জ্বলাম, অগ্নিক আমি পূজা কৰিম আৰু সেই পূজাৰ জৰিয়তে আমি সমগ্ৰ অসম আৰু অসমীয়া সমাজৰ আমি মংগল কামনা কৰি মেজি জ্বলাম। এইখিনিয়ে আমাৰ ক'বলগীয়া। মঙলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।